গুড মৰ্ণিং সকলোকে। আৰু খাদী ইণ্ডিয়াৰ যিটো মেহেন্দি হাৰ্বেল মেহেন্দি মই এতিয়াহে খুলি চাইছোঁ, ভাবিলোঁ আজি অকণমান ভিজাই থৈ দিওঁ, গধূলি আহি লগাম। আৰু ময়ো খুলি চোৱা নাছিলোঁ। এটা পেকেট ইয়াৰ দাম কিমান বুলি কৈছিলে, এইফালে এটা 80 ৰুপিজ নেকি, 80 ৰুপিজ, মই ভালকৈ দেখা পোৱা নাই, কিন্তু 80 70 80 চামথিং তেনেকৈ। ময়ো ভবা নাছিলোঁ অকল এটা পেকেটহে থাকিব। ইয়াত চাওক এটা 4টা পেকেট আছে, তাৰে এটা খুলিলোঁ। আৰু কালাৰটো দেখিছেই নহয়, একেবাৰে মেহেন্দি যিটো শুকাই পিছে এনেই বেলেগ হেৰিত সেউজীয়া হেৰি হয়, অলপ ডাৰ্ক কলা কলা হয়। ইয়াত একো কেমিকেল ব্যৱহাৰ কৰা নাই, সেইকাৰণে যিটো পাতৰ শুকাই যেনেকৈ গুড়ি কৰে তেনেকৈ হৈ আছে। আৰু ইয়াত এটা পেকেটত আছে না 1 2 3 4টা। মোৰ কাৰণে এইটো হৈ যাব, যিহেতু মোৰ সৰু চুলি, আৰু কাৰোবাৰ যদি ডাঙৰ চুলি হ'লে 2 পেকেট লাগিব চাগে। ইয়াত আছে, বহুতখিনিয়ে আছে বুলি ক'ব লাগিব। আপোনালোকে যদি কোনোবাই ল'ম বুলি ভাবে, অফলাইন আহি আমাৰ ধেমাজি ডিব্ৰুগড় বা গুৱাহাটী বিপণী ল'ব পাৰিব। অনলাইন হ'লে ইমান অসুবিধা হ'ব, এনেই বেয়া দেখা নাই। আৰু খাদী ইণ্ডিয়াত সদায় কেমিকেল ফ্ৰীয়ে থাকে, যিকোনো বস্তু নহওক লাগে, টুথপেষ্ট বা ক্ৰীম বা মাছাজ অইল, শ্বেম্পু। আৰু শ্বেম্পু বহুতে লৈছে, ভাল পাইছে।